হয় যোৱাকালি গুৱাহাটীৰ সমীপত সোণাপুৰত আপোনাৰ কিছুমান মানুহক অসম পুলিচে অবৈধভাৱে হত্যা কৰিছে। কিছুমান বৈধ ভাৰতীয় মানুহ বসবাস কৰিছিল, যদিহে সেই ট্ৰাইবেল অঞ্চলত উচ্ছেদ কৰিছে তেওঁলোকে আসলতে মিউচুৱেলি আলোচনা কৰি সেই মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰিব লাগিছিল। লক্ষ্য কৰিছোঁ যে আসলতে অসম পুলিচ বা অসম চৰকাৰে সম্পূৰ্ণ আপোনাৰ হিউমেন ৰাইটছ ভায়োলেশ্যন কৰি তেওঁলোকক আসলতে হত্যা কৰা হৈছে। অসম আৰু ভাৰতবৰ্ষত যি ৰাজনৈতিক পৰিৱেশ আৰম্ভ হৈছে সেই ৰাজনৈতিক পৰিৱেশত আসলতে সংখ্যালঘু বা মুছলমান সম্প্ৰদায়ৰ মানুহক টাৰ্গেট কৰি তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে। হয় যোৱাকালি গুৱাহাটীৰ সমীপত সোণাপুৰত আপোনাৰ কিছুমান মানুহক অসম পুলিচে অবৈধভাৱে হত্যা কৰিছে। আপোনালোকে জানে যে সেই অঞ্চলসমূহত কিছুমান বৈধ ভাৰতীয় মানুহ বসবাস কৰিছিল, যদিহে সেই ট্ৰাইবেল অঞ্চলত উচ্ছেদ কৰিছে তেওঁলোকে আসলতে মিউচুৱেলি আলোচনা কৰি সেই মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰিব লাগিছিল। কিন্তু আমি লক্ষ্য কৰিছোঁ যে আসলতে অসম পুলিচ বা অসম চৰকাৰে সম্পূৰ্ণ আপোনাৰ হিউমেন ৰাইটছ ভায়োলেশ্যন কৰি তেওঁলোকক আসলতে হত্যা কৰা হৈছে। আৰু হত্যা কৰাৰ পিছত সেই মানুহবিলাকক সেই হত্যা ডেড বডিসমূহ বা যিসকল গুলিবিদ্ধ হৈছে তেওঁলোকক যেতিয়া GMCHলৈ প্ৰেৰণ কৰা হৈছে তাত তেওঁলোকৰ যিবিলাক গাৰ্জেন পৰিয়ালৰ মানুহক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই। আপোনালোকে জানে যে অসমত বিভিন্ন অঞ্চলত বিভিন্ন সময়ত আপোনালোকে বিভিন্ন জনগোষ্ঠীৰ মানুহক উচ্ছেদ কৰে, অবৈধভাৱে উচ্ছেদ কৰে, তেওঁলোকক হত্যা কৰা হয়। এটা সাময়িক সময়ৰ কাৰণে সেই সময়ত উত্তেজনা হ'লেও পৰৱৰ্তী সময়ত সকলোৱে পাহৰি যায়। এইবুলি আমি লক্ষ্য কৰিছোঁ যে অসম আৰু ভাৰতবৰ্ষত যি ৰাজনৈতিক পৰিৱেশ আৰম্ভ হৈছে সেই ৰাজনৈতিক পৰিৱেশত আচলতে সংখ্যালঘু বা মুছলমান সম্প্ৰদায়ৰ মানুহক টাৰ্গেট কৰি তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে। বিভিন্ন সময়ত অসমত আপোনালোকে চাব যে ধলপুৰৰ পৰা আৰম্ভ কৰি যোৱা কেইদিনমান আগতে আপোনাৰ উজনি অসমত আমাৰ মুছলমান মানুহক তেওঁলোকে অবৈধভাৱে মাৰপিট কৰিছে, অত্যাচাৰ কৰিছে। তাৰ পৰৱৰ্তী সময়ত সোণাপুৰতো যোৱাকালি এনেকুৱা ধৰণৰ যি অবৈধভাৱে হত্যা কৰা হৈছে তাক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু অসম চৰকাৰক আমি এইবুলি সকীয়াই দিছোঁ যে আচলতে যদি কোনোবাই ট্ৰাইবেল বেল্টত অবৈধভাৱে থাকিছে আমি কেতিয়াও সেই অবৈধভাৱে থকা মানুহসকলৰ পক্ষত নাই। আমিও যদি তেওঁলোকে আচলতে লিগেলি যদি তেওঁলোকে উচ্ছেদ কৰিছে তেওঁলোকৰ পক্ষতে আছোঁ। কিন্তু এনেকুৱা ধৰণৰ প্ৰকৃত ভাৰতীয় নাগৰিকক এনেকুৱা ধৰণৰ হত্যা কৰি তেওঁলোকক গুলিবিদ্ধ কৰি এনেকুৱা ধৰণৰ যি আপোনাৰ হিউমেন ৰাইটছ ভায়োলেশ্যন কৰি তেওঁলোকক অত্যাচাৰ কৰি খেদি দিয়া হৈছে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে আচলতে কোন পুলিচে কাৰ নিৰ্দেশত আচলতে তেওঁলোকে হত্যা কৰিছে, সেই পুলিচসমূহক কোনে অৰ্ডাৰ দিছিলে, সেইবিলাক কোনোবা লিখিত অৰ্ডাৰ আছে নেকি বা মুখ্যমন্ত্ৰীয়ে অৰ্ডাৰ দিছে যদি মুখ্যমন্ত্ৰীৰ আওতাত আনি আচলতে আইনী প্ৰক্ৰিয়াৰে আমি আগুৱাই যাব লাগে। আৰু এইবুলি অসমত এটা সুস্থ পৰিৱেশ সকলোৱে যাতে ৰাখে বা সকলো মানুহে লক্ষ্য কৰিব লাগে যে আচলতে কিছুমান দৰিদ্ৰ কিছুমান বঞ্চিত মানুহ যেতিয়া আমাৰ অঞ্চলৰ পৰা বিভিন্ন অঞ্চলত কাম কৰিবলৈ যায় তেওঁলোকক আচলতে টাৰ্গেট হিচাপে লোৱা হয়। আৰু এনেকুৱা পৰিৱেশ আচলতে বন্ধ কৰিবলৈ হ'লে আমাৰ এটাই ৰাস্তা আছে যে আমি আইনী প্ৰক্ৰিয়াৰে ভাৰতবৰ্ষৰ সংবিধানক বিশ্বাস কৰি আপোনাৰ কোৰ্ট কাছাৰীক বিশ্বাস কৰি আদালতৰ কাষ চাপি আচলতে যিবিলাক অফিচাৰ বিষয়া এই হত্যাকাণ্ডত এই জেন'চাইডত যিসকল পুলিচ অফিচাৰ বা যিবিলাক প্ৰশাসন বা যিবিলাক ৰাজনৈতিকবিদ জড়িত আছে তেওঁলোকক আইনৰ আওতাত আনি আচলতে তেওঁলোকক শাস্তিৰ সন্মুখীন কৰিব লাগে বুলি আমি দাবী কৰিছোঁ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।